সাৱধান নামনিৰ 4 জিলাত মেলেৰিয়াৰ ভয়াৱহ ৰূপ ধুবুৰী দক্ষিণ শালমাৰা চিৰাং আৰু কোকৰাঝাৰত মেলেৰিয়াৰ ৰেড এলাৰ্ট প্ৰতিদিনে এই 4 জিলাত বৃদ্ধি পাইছে মেলেৰিয়াত আক্ৰান্ত ৰোগীৰ সংখ্যা দক্ষিণ শালমাৰাত মেলেৰিয়াত আক্ৰান্ত এজনৰ ইতিমধ্যে মৃত্যু হৈছে বান বাৰিষাৰ মাজতে আন এক বিপদে দৰে খেদিছে এই 4 জিলাৰ লোকক চলিত বৰ্ষত ধুবুৰীত 14 জন মেলেৰিয়াত আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে আনহাতে কোকৰাঝাৰত ভয়াৱহভাৱে বৃদ্ধি পাইছে মেলেৰিয়া ৰোগীৰ সংখ্যা চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈ কোকৰাঝাৰত মেলেৰিয়াত আক্ৰান্ত ৰোগীৰ সংখ্যা 112 জনলৈ বৃদ্ধি পাইছে ইয়াৰ লগতে জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত 5 জন আৰু ডেংগুত আক্ৰান্ত হৈছে এজন লোক জিলাখনৰ ভাৰত ভূটান সীমান্তৱৰ্তী সৰলপাৰা লুংচুং গঙিয়া জলেশ্বৰী আৰু ইছলামপুৰ লাওভঙাত অঞ্চলত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত অভাৱনীয় হাৰত বৃদ্ধি পাইছে মেলেৰিয়াত আক্ৰান্ত ৰোগীৰ সংখ্যা বৰ্ধিত মেলেৰিয়াত আক্ৰান্ত ৰোগীৰ সংখ্যা দেখি চিন্তিত হৈ পৰিছে জিলাখনৰ স্বাস্থ্য বিভাগ জিলাখনত মেলেৰিয়া প্ৰতিৰোধৰ বাবে ভিন ভিন ব্যৱস্থা গ্ৰহণ কৰিছে সংশ্লিষ্ট বিভাগে জুনলৈকে আমাৰ টোটাল মেলেৰিয়াৰ পজিটিভ কেছ আছিলে 121টা এই বছৰ আমাৰ অকমান বাঢ়িছে এটা বাঢ়িছে 122টা তাতে পিএফ আছিলে যোৱা বছৰ আমাৰ 10টা পিভি আছিলে 12টা এইবাৰ আমাৰ পজিটিভ কেছ 22টাৰ লগতে আমি পিভি পাইছো 58টা আৰু পিএফ আমি পাইছো 64টা আনহাতে ধুবুৰীত বৃদ্ধি পাইছে মেলেৰিয়া আক্ৰান্তৰ সংখ্যা শুক্ৰবাৰে দক্ষিণ শালমৰাত মেলেৰিয়াত আক্ৰান্ত এজন শ্ৰমিকৰ মৃত্যু হৈছে ধুবুৰীত মেলেৰিয়া প্ৰতিৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে ইয়াৰ লগতে চিৰাং আৰু দক্ষিণ শালমৰাত বৃদ্ধি হৈ আছে মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা এই চাৰিও জিলাতে মেলেৰিয়াৰ সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ মেলেৰিয়াৰ পৰা বাচি থাকিবলৈ স্বাস্থ্য বিভাগৰ তৰফৰ পৰাও গ্ৰহণ কৰিছে বিশেষ সজাগতা সাৱধান নহলে মেলেৰিয়াই কম দিনতে এই 4 জিলাত ধাৰণ কৰিব ভয়াৱহ ৰূপ কোকৰাঝাৰৰ পৰা ৰবিৰাম বৰগোহাঁই আৰু ধুবুৰীৰ পৰা ৰাজীৱ শৰ্মাৰ ৰিপৰ্ট NKTV+